নমস্কাৰ বন্ধুসকল আজি আমি ষ্টাৰ্ট কৰিম ফাৰ্ষ্ট চেপ্টাৰ অফ পলিটি হিষ্টৰিকেল বেকগ্ৰাউণ্ড ফাৰ্ষ্টতে আমি জানি লওঁ যে 1947ত এৰি থৈ যোৱা এণ্টিটি আছিলে ব্ৰিটিছ গভৰ্ণমেণ্ট বাট 1912ত আহিছিলে এটা প্ৰাইভেট কোম্পানী পৰ্তুগীজৰ প্ৰফিট ফ্ৰম ইণ্ডিয়ান বিজনেছ দেখা পায় নাও ইংলিছ মাৰ্চেণ্ট যিখিনি আছিলে সিহঁতে মিলি এটা বহুত ডাঙৰ কোম্পানী বনালে আৰু কুইন এলিজাবেথ II সেইখিনি সময়ত কুইন আছিলে তেওঁৰ পৰা এক্সক্লুসিভ ট্ৰেডিং ৰাইট লৈ আহিলে ইণ্ডিয়াত নাও এক্সক্লুসিভ ট্ৰেডিং ৰাইটৰ মানেই হ'ল যে সেই কোম্পানীটো বাহিৰে বেলেগ কোনো ট্ৰেড কৰিব নোৱাৰে ইণ্ডিয়াত যদি চাব বিচাৰো কেপ্টেইন হকিন্স জাহাংগীৰৰ কোৰ্টত প্ৰথম ইংলিছ মানুহজন আহিছিলে তেওঁ বিচাৰিছিলে যে এটা তেওঁক ফ্যাক্টৰী বনাবলৈ পাৰমিশন দিয়ক কিন্তু জাহাংগীৰে এইখিনি সময়ত পৰ্তুগীজৰ ইনফ্লুয়েন্সৰ আন্ডাৰত থাকি নেদিলে কিন্তু 1612ত যেতিয়া কেপ্টেইন থমাস আহিলে আৰু তেওঁ যেতিয়া পৰ্তুগীজক হৰুৱাই দিলে জাহাংগীৰ এইখিনি সময়ত জাহাংগীৰে আছিলে এম্পায়াৰ সো তাৰ পিছত ডিফিটৰ পিছত জাহাংগীৰে ইংলিছক এটা ফ্যাক্টৰী বনাবলৈ পাৰমিশন দিলে সুৰতত আৰু তাৰেই পৰা আৰম্ভ হ'ল দ্য বিল্ডিং অফ দি ব্ৰিটিছ এম্পায়াৰ ইন ইণ্ডিয়া সোৱা ইংলিছে বহুত বেটেল জিকিব লগা হৈছিলে ইণ্ডিয়াক নিজৰ কৰিবলৈ কিন্তু বেটেল অফ বক্সাৰ যেটো হয় হেতু বহুত ইম্পৰ্টেন্ট হয় কিয় বেটেল অফ বক্সাৰত ইংলিছে অকল নৱাব অফ বেংগল নহয় এম্পায়াৰ অফ ইণ্ডিয়া আৰু আৱাধো আছিলে নৱাব আৱাধ তিনিজনকে ডিফিট কৰিছিলে আৰু বেটেল অফ বক্সাৰ জিকাৰ পিছত ইংলিছে কৰিলে ট্ৰিটি অফ এলাহাবাদ সো এনেইখিনি হিষ্ট্ৰীৰ পাৰ্ট হয় মই তথাপিও জাষ্ট এটা বেকগ্ৰাউণ্ড দিছোঁ যে তোমালোকে বুজি পোৱা যে ব্ৰিটিছ এম্পায়াৰটো কেনেকৈ আৰম্ভ হ'ল কিয় আগৰ যিখিনি টপিকছ আছে এইটো চেপ্টাৰত সেইখিনি অকণমান ব্ৰিটিছ হিষ্ট্ৰীটো জানিবলৈ দৰকাৰ হয় ঠিক আছে সো ট্ৰিটি অফ এলাহাবাদ হ'ল ট্ৰিটি অফ এলাহাবাদত সেইখিনি সময়ৰ যিখিনি মোগল এম্পায়াৰ আছিলে যিজন শ্বাহ আলম II তেওঁ দিৱানী ৰাইট দিলে of Bengal, Bihar and Odisha to East India Company. Our Diwani mane hol apunar rights over revenue and civil justice. Aru so Diwani right hetu karone important hoy je revenue collection hol eta state function. Aru English jodi hetu kaam kore then Englishor rajotto battle of Boxer pora arambho hua bole ami kobo paru. So this farman EIC এটা টেৰিটৰিয়েল পাৱাৰ কেৰিয়াৰ আৰম্ভ কৰি দিলে সেইকাৰণে বেটল অফ বক্সাৰ বহুত ইম্পৰ্টেন্ট হয় ইংলিছৰ কাৰণে সোৱা যদিও ব্ৰিটিছৰ ষ্টাৰ্টিং এটা প্ৰাইভেট কোম্পানীৰ পৰা হৈছিলে কিন্তু 1857ত যেটো আমাৰ ফাৰ্ষ্ট ৱাৰ অফ ইণ্ডিপেণ্ডেন্স বা সিপয় মিউটিনি বুলি কয় সো সিপয় মিউটিনিৰ পৰা দ্যাট ইজ 1857ৰ পৰা নেক্সট যেটো এক্ট আহিছিলে গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এক্ট 1858ত ব্ৰিটিছ ক্ৰাউনে গভৰ্ণমেণ্ট EIC যেটো ইষ্ট ইণ্ডিয়া কোম্পানী তাৰ পৰা ৰেসপন্সিবিলিটি সম্পূৰ্ণ নিজৰ হাতত লৈ লৈছিলে সেইকাৰণে এই চেপ্টাৰটো আমি দুটা ভাগত ভগাই দিছো এটা হ'ল কোম্পানী ৰুল যে যেতিয়ালৈকে কোম্পানীটো আছিলে হিহঁতক কন্ট্ৰোল কৰিবলৈ বা হিহঁতৰ ৰুলছ এণ্ড ৰেগুলেশনছৰ কাৰণে কোম্পানী কাৰণে ৰুল বনাইছিলে সো দ্যাট ইজ ফ্ৰম 1773 ৰেগুলেটিং এক্টৰ পৰা আৰম্ভ হয় আৰু শেষ হৈ যায় গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এক্ট 1853 ঠিক আছে আৰু তাৰ পিছত একচুয়ালি যেটা ব্ৰিটিছে নিজৰ হাতত লৈ লয় গোটে ইণ্ডিয়াৰ কাৰ্যখিনি সো তাৰ পৰা আৰম্ভ হয় ক্ৰাউন ৰুল সো গভৰ্ণমেণ্ট অফ ইণ্ডিয়া 1858 পৰা 1947 লৈ ডাইৰেক্ট ব্ৰিটিছে ৰুল কৰি আছিলে ইণ্ডিয়াত কিন্তু তাৰ আগত ইষ্ট ইণ্ডিয়া কোম্পানী আছিলে ইষ্ট ইণ্ডিয়া কোম্পানী শেষ হৈ যায় এইকাৰণে ব্ৰিটিছ ইণ্ডিয়াক লৈ লয় নিজৰ তাত সো কোম্পানী কন্ট্ৰোল কৰিবলৈ সেইখিনি সময়ত বা যিখিনি প্ৰবলেমছ আহি আছিলে এই ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীৰ তো ব্ৰিটিছ পাৰ্লিয়ামেণ্টে সময়ে সময়ে কিছুমান এক্ট বনাই গৈছিলে জাষ্ট EIC কন্ট্ৰোল কৰিব কাৰণে ঠিক আছে সো তেনেকৈ আপোনাৰ ৰেগুলেটিং এক্ট আহি গ'ল তাৰপিছত পিটছ ইণ্ডিয়া এক্ট আহি গ'ল চাৰ্টাৰ এক্ট অফ 1973 চাৰ্টাৰ এক্ট অফ 1813 33 আৰু 53 এটা ইন্টাৰেষ্টিং কথা ক'বলৈ বিচাৰিছো মাজতে আপুনি যদি গোটেইকেটা ডেট মাজৰ
সময়খিনি চাই ইটছ অল 20 years মানে এটা এক্ট 20 yearsৰ কাৰণে লাগু কৰা হৈছিলে জাষ্ট পিটছ ইণ্ডিয়া এক্টৰ বাহিৰে বিকজ ৰেগুলেটিং এক্টত কিছুমান বস্তু কাৰেক্ট কৰিবৰ কাৰণে পিটছ ইণ্ডিয়া এক্ট মাজতে লৈ অহা হৈছিলে কিন্তু বাকী যিকেইটা এক্ট আছে চবৰে মাজত 20 yearsৰ গেপ আছে আগতে কৈছিলোঁ যে ব্ৰিটিছে ইণ্ডিয়াত নিজৰ ৰাজত্ব বনাবৰ কাৰণে বহুতকেইটা ৱাৰ্ছ বেটেল কৰিব লগা হৈছিলে যেনেকৈ আপোনাৰ এংলো শিখ ৱাৰ বা এংলো মাৰাঠী ৱাৰ বা এংলো মাইচুৰ ৱাৰ চ' প্ৰতিটো ৱাৰ কৰিবৰ কাৰণে ঢেৰ পইচা দৰকাৰ আপোনাৰ ফাৰ্ষ্ট এংলো মাইচুৰ ৱাৰ সেইকাৰণে বহুত পইচা ধাৰ ল'ব লগা হৈছিলে কোম্পানীৰ ব্ৰিটিছ গভৰ্ণমেণ্টৰ পৰা আৰু প্লাছ ব্ৰিটেইনত পাৰ্লিয়ামেণ্টত বহুত ডিছকাশ্যন হৈ আছিলে যে বহুত ধৰণৰ কৰাপশ্যন হৈ আছে কোম্পানীৰ ভিতৰত সেইকাৰণে কোম্পানীয়ে ৰেগুলেটিং এক্ট অফ 1773 বনালে যে এটা প্ৰাইভেট কোম্পানীক সিহঁতে কেনেকৈ কণ্ট্ৰল কৰিব পাৰিব ঠিক আছে চ' সিহঁতে বিচাৰিছিলে যে এটা চেণ্ট্ৰেলাইজ অথৰিটি লাগে আমাক নেক্সট শ্লাইডত আমি বুজি পাম যে চেণ্ট্ৰেলাইজড অথৰিটি মানে কি হয় আৰু প্লাছ ব্ৰিটিছ গভৰ্ণমেণ্ট বিচাৰিছিলে যে আমি এটা প্ৰাইভেট কোম্পানীক অলপ ৰেগুলেট কৰোঁ যেন সিহঁতে এনেকুৱা একো কাম নকৰে যে আমাৰ কাৰণে এটা বেয়া পৰিস্থিতি হৈ যায় লাষ্টত ঠিক আছে চ' সিহঁতে বনালে সেইটো কাৰণে ৰেগুলেটিং এক্ট অফ 1773 চ' ফাৰ্ষ্ট সিহঁতে কি কৰিলে সিহঁতৰ যেতিয়া 3টা প্ৰেচিডেঞ্চি আছে চ' প্ৰেচিডেঞ্চি গভৰ্ণৰ থাকে ঠিক আছে চ' গভৰ্ণৰ তেতিয়া আছিলে বেংগলৰ গভৰ্ণৰ এফালে আছিলে বম্বেৰ গভৰ্ণৰ এফালে আছে মাদ্ৰাছৰ গভৰ্ণৰ চ' সিহঁতে কি কৰিলে যে বেংগলৰ গভৰ্ণৰক সিহঁতে ওপৰত বহাই দিলে তেওঁক কোৱা হ'ল গভৰ্ণৰ জেনেৰেল অফ বেংগল আৰু তেওঁৰ তলত কাম কৰিব মাদ্ৰাছ আৰু বম্বেৰ গভৰ্ণৰ চ' সেই ধৰণে ব্ৰিটিছ গভৰ্ণমেণ্টে এটা চেণ্ট্ৰেলাইজ অথৰিটি বনালে আৰু প্লাছ সিহঁতে বাৰে বাৰে ইহঁকো ধৰ এইবোৰ কৰিব নালাগে সিহঁতে জাষ্ট এজনক সুধিলে হ'ল যে কি হৈ আছে কি হোৱা নাই বুলি প্লাছ গভৰ্ণৰ জেনেৰেলক এটা দিলে এক্সিকিউটিভ কাউন্সিল 4জন মেম্বাৰৰ প্লাছ গভৰ্ণমেণ্টে ৰেকগনাইজ কৰিলে যে এই কোম্পানী যিটো আছে এইটো অকল ব্যৱসায়ী নহয় ব্যৱসায়ীৰ বাহিৰেও এতিয়া সিহঁতৰ পলিটিকেল এডমিনিষ্ট্ৰেটিভ ফাংচনছো আছে বিকজ সিহঁতে এটা ষ্টেট চলাই আছে ষ্টেট মানে ইয়াতে বিহাৰ বেংগল আৰু উৰিষ্যাত দিৱানী ৰাইটছ পাইছে চ' সেই হিচাপে সিহঁতৰ পলিটিকেল এডমিনিষ্ট্ৰেটিভ ফাংচনছো আছে চ' সেইটো ৰেকগনাইজ কৰিয়ে সিহঁতে ভাবিলে যে না এটা চেণ্ট্ৰেলাইজড এজেঞ্চি হ'ব লাগে আৰু এক্সিকিউটিভ কাউন্সিল হ'ব লাগে চ' সেইটো বনালে সিহঁতে চ' লৰ্ড হেষ্টিংছ যোন হয় হি ইজ দ্য ফাৰ্ষ্ট গভৰ্ণৰ জেনেৰেল তেওঁ ফাৰ্ষ্ট গভৰ্ণৰ জেনেৰেল অফ ইণ্ডিয়া বুলি ক'ব পাৰি বা সেইখিনি সময়ত বেংগলত আছিলে চ' লৰ্ড হেষ্টিংছ সিহঁতে এটা সুপ্ৰিম কোৰ্টো বনালে কেলকাতা আৰু সিহঁতে ষ্ট্ৰেণ্ডেন ব্ৰিটিছ গভৰ্ণমেণ্ট কণ্ট্ৰল হোৱা কোৰ্ট অফ ডাইৰেক্টৰ্ছ মানে আপোনাৰ কোম্পানীৰ হেড যিখিনি আছিলে এটা হেড বৰ্ড থাকে সেই বৰ্ডটোত সিহঁতে নিজে কণ্ট্ৰল আৰু বঢ়ালে চ' এতিয়া কথাটো হ'ল যে এক্সিকিউটিভ কাউন্সিল কি হয় চ' এতিয়া আমাৰ ইণ্ডিয়াত যেনেকৈ প্ৰেচিডেণ্ট আছে প্ৰেচিডেণ্টৰ তলত এটা থাকে লেজিছলেটিভ বডি আৰু এটা থাকিব এক্সিকিউটিভ বডি লেজিছলেটিভ বডিৰ কাম হ'ল ল বনোৱা আৰু এক্সিকিউটিভ কাউন্সিলৰ কাম হ'ল ল ইমপ্লিমেণ্ট কৰা ঠিক আছে তো তেনেকৈ গভৰ্ণৰ জেনেৰেলক এটা এক্সিকিউটিভ কাউন্সিল দিলে যে সিহঁতে সেই লখিনি ইমপ্লিমেণ্ট কৰিব পাৰে ঠিক আছে গভৰ্ণৰ জেনেৰেল নিজে ইনভলভ হোৱা দৰকাৰ নাই চ' এইটোৱে আছিলে আমাৰ ৰেগুলেটিং এক্ট অফ 1773 পিটছ ইণ্ডিয়া এক্টটো বাৰু কিয় অনা হ'ল পিটছ ইণ্ডিয়া এক্ট এইকাৰণে অনা হ'ল যে তাত এটা ডুৱেল ছিষ্টেম ক্ৰিয়েট কৰিছিলে 1773 যে গভৰ্ণৰ অফ বেংগলৰ তলত বম্বে আৰু মাদ্ৰাছ লৈ আহিছিলে চ' গভৰ্ণৰ্ছ যোন এটা সময়ত একেই লেভেলত আছিলে কিন্তু এতিয়া গভৰ্ণৰ জেনেৰেল অফ বেংগল ওপৰত হৈ গ'ল গভৰ্ণৰ অফ বম্বে আৰু মাদ্ৰাছৰ পৰা তো বহু সময়ত সিহঁতৰ মাজত কনফ্লিক্ট হয় সিহঁতে এইটো সেইটো ডাইৰেকশ্যনছ নলয় এডমিনিষ্ট্ৰেটিভ কিয়ছ হয় প্লাছ গভৰ্ণমেণ্টে ভয় কৰি আছিলে যে এটা প্ৰাইভেট কোম্পানী যোন এটা ফৰেন লেণ্ডত আছে সিহঁতৰ কিবা কামবিলাক এনেকুৱা হ'ব পাৰে যে ব্ৰিটিছ পাৰ্লিয়ামেণ্টৰ কাৰণে বহুত লাজ হ'ব পাৰে আৰু ইণ্ডিয়া লাহে লাহে ব্ৰিটিছ গভৰ্ণমেণ্টৰ কাৰণে বহুত ইম্পৰ্টেণ্ট হৈ গৈছিলে সিহঁতৰো এম্বিশ্যন হৈ আছে লাহে লাহে যে এই প্ৰাইভেট কোম্পানীটো আঁতৰাই দি আমি ডাইৰেক্টলি আমিয়ে
ইণ্ডিয়াক ৰুল কৰোঁ চ' আমি আমাৰ মতে বেটাৰ ৰুল কৰিব পাৰিম সেইকাৰণে সিহঁতে আনিলে পিটছ ইণ্ডিয়া এক্ট অফ 1784 চ' পিটছ ইণ্ডিয়া এক্টত সিহঁতে কি দিলে এটা বৰ্ড অফ ডাইৰেক্টাৰ্ছ নতুনকৈ এটা বডি বনালে আৰু কোৰ্ট অফ ডাইৰেক্টাৰ্ছ প্ৰথমৰ পৰাই আছিলে চ' কোৰ্ট অফ ডাইৰেক্টাৰ্ছক সিহঁতে দিলে যে তোমালোকে কমাৰ্চিয়েল এফেয়াৰ্ছখিনি চোৱা আৰু বৰ্ড অফ ডাইৰেক্টাৰ্ছত নতুন যিটো বৰ্ড বনাই হৈছে সিহঁতক দিলে ফাংচন পলিটিকেল এফেয়াৰ্ছ চাবলৈ তাৰ মানে চিভিল মিলিটাৰী অপাৰেশ্যনছ যিখিনি হ'ব যে কি কৰিব লাগে কাক এটেক কৰিব লাগে কাক কৰিব নালাগে ক'ত কি হ'ব নহ'ব সেইখিনি সেই গোটেইখিনি চাব বৰ্ড অফ ডাইৰেক্টাৰ্ছ আৰু কোম্পানীৰ টেৰিটৰিজ যিখিনি আছিলে কোম্পানীৰ যিখিনি মাটি বা কোম্পানীৰ য'ত নিজৰ ফ'ৰ্ট বনাই আছিলে সেইখিনি গোটেইখিনি এতিয়া ফাইনেলি ব্ৰিটিছ পজিশ্যন অফ ইণ্ডিয়া ক'বলৈ সিহঁতে আৰম্ভ কৰিলে চ' লাহে লাহে কোম্পানীক জনাই দি আছে যে তোমালোকৰ সময় হৈ গৈছে এতিয়া লাহে লাহে আমি আহিম আমি থাকিম চ' তাৰপিছত আহিলে চাৰ্টাৰ এক্ট অফ 1793 ইয়াতে গভৰ্ণাৰ্ছ যোন আছে ইহঁতক এটা অভাৰ ৰাইডিং কাউন্সিল দিলে অভাৰ ৰাইডিং পাৱাৰ দিলে সিহঁতৰ কাউন্সিলৰ ওপৰত যে কাউন্সিল এক্সিকিউটিভ কাউন্সিল যিটো বনোৱা হৈছিলে সেই এক্সিকিউটিভ কাউন্সিলে যদি কিবা এনেকুৱা কয় যে গভৰ্ণাৰ্ছৰ পচন্দ নহয় তো তেওঁ সেইটো অভাৰ ৰাইড কৰিব পাৰিব প্লাছ ট্ৰেড মনোপলি এক্সটেণ্ড কৰিলে ফৰ 20 years কোম্পানীক যে EIC বাহিৰে বেলেগ কোনো ইণ্ডিয়াত আহিব নোৱাৰে আৰু যোন বৰ্ড অফ মেম্বাৰ্ছ অফ কণ্ট্ৰল যে আছে সিহঁতৰ ইণ্ডিয়ান ৰেভিনিউজ পৰা পে'মেণ্ট হ'ব লাগিব যে EICয়ে যি ৰেভিনিউ জেনেৰেট কৰি আছে সেই তাৰ পৰাই চেলেৰি দিব লাগিব টু বৰ্ড অফ কণ্ট্ৰলক পইচা মেম্বাৰ্ছ অফ বৰ্ড অফ কণ্ট্ৰল যোন আছে সিহঁতক তাৰ পৰাই চেলেৰি দিব লাগিব সিহঁতে ব্ৰিটিছ গভৰ্ণমেণ্ট বা সিহঁতে ব্ৰিটিছ গভৰ্ণমেণ্ট নহয় ব্ৰিটিছৰ পৰা EICত বিজনেছ কৰা পইচাৰে সিহঁতক চেলেৰি দিব নোৱাৰে ইট হেজ টু কাম ফ্ৰম ইণ্ডিয়ান ৰেভিনিউজ সেইটো চাৰ্টাৰ এক্ট অফ 1793 ক'লে তাৰপিছত আহিলে আমাৰ চাৰ্টাৰ এক্ট অফ 1813 নাও 1813 কিয় বনোৱা হ'ল চ' পিটছ ইণ্ডিয়া এক্ট যিটো আছিলে সেইটো ৰেগুলেটিং এক্ট অফ 1773 ঠিক কৰিবৰ কাৰণে তাতে কিছুমান মিচিং আছিলে লুপহল আছিলে সেইখিনি ঠিক কৰিবৰ কাৰণে তোমাৰ পিটছ ইণ্ডিয়া এক্ট অনা হ'ল ঠিক আছে তো তাৰপিছত আহিলে চাৰ্টাৰ এক্ট অফ 1793 তাৰপিছত আহিলে চাৰ্টাৰ এক্ট অফ 1813 চ' 1813 চাৰ্টাৰ এক্টটো কিয় অনা হ'ল ব্ৰিটিছ ইণ্ডিয়াৰ যিটো ট্ৰেড মনোপলি আছিলে এইটো ব্ৰিটেইনত বহুতে ক্ৰিটিচাইজ হৈ আছিলে তাৰে যিখিনি মাৰ্চেণ্ট আছে সিহঁতে বিচাৰি আছিলে যে তুমি অ'পেন ট্ৰেড কৰা চবকে যাব দিয়া ইণ্ডিয়া চবকে ট্ৰেড কৰিব দিয়া যোন ভাল ট্ৰেড কৰিব সি পইচা ইনকম কৰিব তোমালোকে মনোপলি কিয় দি আছা EICক চ' সেইটো লৈ বহুত কথা আলোচনা হৈ আছিলে প্লাছ কোম্পানীৰ যিটো মিছমেনেজমেণ্ট হৈ আছে প্লাছ ডিক্লাইনিং প্ৰফিটেবিলিটি কিয় মই নাজানো তোমালোকে শুনি পাইছানে নাই এনেকুৱা এটা ষ্টৰি আছিলে যে ৰবাৰ্ট ক্লাইভ যেতিয়া ইণ্ডিয়াৰ পৰা গৈছিলে তেওঁ some 2000 crore rupees তেওঁ লৈ গৈছে তেওঁৰ টেনিয়ৰত মানে আজিৰ দিনত ভ্যালু সেইখিনি সময়তটো বাৰু কম আছিলে বাট আজিৰ দিনত যদি সেই পইচাটো ভ্যালু কৰা হয় ইনফ্লেশ্যন এডজাষ্ট কৰি তেতিয়াহ'লে এৰাউণ্ড 2000 crores কিমান পইচা লৈ গৈছিলে তেওঁ ইণ্ডিয়াৰ পৰা চ' সেইবিলাক কিছুমান ষ্টৰি আহি আছিলে চ' ব্ৰিটিছ গভৰ্ণমেণ্টৰ পাৰ্লিয়ামেণ্টত যিখিনি মেম্বাৰ্ছ আছিলে সিহঁতে সেইবিলাক ষ্টৰি শুনি পাই আছে এটা বেয়া ইমেজ আহি আছিলে EIC কোম্পানীৰ পৰা যে সিহঁতে বহুত কৰাপশ্যন কৰি আছে বহুত পইচা ঘটি আছে তাৰে প্ৰাইভেট কোম্পানী প্ৰফিটৰ কাৰণে কোনো কাম কৰা নাই চব ব্যক্তিগত প্ৰফিটৰ কাৰণে কাম কৰি আছে প্লাছ তাৰে খ্ৰীষ্টান মিছনেৰিজ যিখিনি আছিলে সিহঁতে বিচাৰি আছিলে যে আমাক ইণ্ডিয়াত আহিব দিয়া ফৰ ৰিলিজন এণ্ড এডুকেশ্যনেল পাৰ্পজেছ প্লাছ ব্ৰিটিছ পাৰ্লিয়ামেণ্টে মোক কৈছিলে লাষ্ট স্লাইডত যে সিহঁতে লাহে লাহে এতিয়া ইণ্ডিয়া সিহঁতৰ কাৰণে বহুত ইম্পৰ্টেণ্ট হৈ পৰিছে চ' সিহঁতে বিচাৰি আছিলে যে আমি ডাইৰেক্টলি ইণ্ডিয়াক আমাৰ নিজৰ আণ্ডাৰত লৈ লওঁ চ' ব্ৰিটিছ গভৰ্ণমেণ্টে বিচাৰি বা পাৰ্লিয়ামেণ্টে বিচাৰি আছিলে যে আমি আৰু ডাইৰেক্ট কণ্ট্ৰল কৰিব পাৰোঁ ইণ্ডিয়াৰ ওপৰত বা আমি ডাইৰেক্ট কণ্ট্ৰল কৰিব বিচাৰোঁ ইণ্ডিয়াৰ পলিটিকেল ফাংচনছৰ ওপৰত যে কেনেকৈ তাতে ৰিলেশ্যনছ হ'ব কাৰ লগত কোন ৰাজাৰ লগত ৰিলেশ্যন ৰাখিব লাগে কি হ'ব নহ'ব চ' সেইটো আমাৰ ডাইৰেক্ট কণ্ট্ৰল লাগে আমি কোম্পানীৰ বৰ্ড অফ কণ্ট্ৰল বা বৰ্ড অফ ডাইৰেক্টাৰ্ছৰ পৰা ইনডাইৰেক্টলি আমি কৰিব নিবিচাৰোঁ চ' আমাক ডাইৰেক্ট লাগিব আৰু প্লাছ 1854ৰ যিটো মেকলে তোমালোকে যেতিয়া হিষ্ট্ৰী পঢ়িবা তেতিয়া গম পাবা যে কিয় তেওঁক অনা হৈছিলে একচুৱেলি এটা ডিবেট হৈ আছিলে সেইখিনি সময়ত যে ইণ্ডিয়াত ভাৰ্নেকুলাৰ মিডিয়াম মানে আমাৰ নেটিভ লেংগুৱেজ যিখিনি আছে লেটছে হিন্দী হ'ল এছামিজ হ'ল বা সংস্কৃত হ'ল বা তামিল তেলেগু যিখিনি লেংগুৱেজ আছে সেইখিনি ভাৰ্নেকুলাৰ মিডিয়াম হয় আৰু ৱেষ্টাৰ্ণ যিটো লেংগুৱেজ ইংলিছ যে ব্ৰিটিছ গভৰ্ণমেণ্টে
ইণ্ডিয়াত ইংলিছ প্ৰমোট কৰিব লাগে নে ভাৰ্নাকুলাৰ মিডিয়াম প্ৰমোট কৰিব লাগে সেইটো এটা বহুত ডাঙৰ ডিবেট হৈ আছিলে ভাৰ্নাকুলাৰ সো সেই ডিবেটটোৰ কাৰণে একচুৱেলি মেকলে কমিটি এটা বনোৱা হৈছিলে টু ডিচাইড যে ইণ্ডিয়াত বা সেইখিনি সময়ৰ ইণ্ডিয়াত আমি কি ল্যাঙ্গুৱেজত প্ৰপাগেট কৰিব লাগে বা কি ল্যাঙ্গুৱেজত আমি এডুকেশ্যন দিব লাগে সবকে সো সেইটো কাৰণে সিন্স তাতে ডিমান্ড হৈছিলে বহুত যে ৱেষ্টাৰ্ণ এডুকেশ্যন দিয়া ইণ্ডিয়ান এডুকেশ্যন দিয়াৰ কোনো দৰকাৰ নাই সো সেইকাৰণে মেকলে কমিটি আছিলে সো এইখিনি গোটেই আইডিয়া আছিলে চাৰ্টাৰ এক্ট অফ 1813 আনাৰ সো চাৰ্টাৰ এক্ট অফ 1830 কি হ'ল কোম্পানীয়ে মনোপলিটো চাইনাত দিলে কিন্তু ইণ্ডিয়া ফাইনেলি ওপেন কৰি দিলে ফৰ এনি ব্ৰিটিছ মাৰ্চেণ্টছ এক্সেপ্ট ফৰ টি চাহটো এতিয়ালৈকে EIC আণ্ডাৰত আছে চাহৰ বাহিৰে বেলেগ আপুনি যিকোনো বস্তু ট্ৰেড কৰিব পাৰে ওপেনলি ট্ৰেড কৰিব পাৰে ইণ্ডিয়াৰ লগত চাইনাৰ বাহিৰে চাইনা ইজ ষ্টিল EICৰ আণ্ডাৰত মনোপলি দি থৈ দিছিলে বাট ইট ৱাজ ওপেন যে লাহে লাহে ব্ৰিটিছ পাৰ্লিয়ামেণ্টে সেইটো আঁতৰাই দিব ঠিক আছে আৰু ৱেষ্টাৰ্ণ এডুকেশ্যন ইন ইণ্ডিয়া এণ্ড খ্ৰীষ্টিয়ান মিছনাৰিজ যোন আছে সিহঁতকো আহিব দিলে সো দ্যাট ৱাজ চাৰ্টাৰ এক্ট অফ 1813 সো চাৰ্টাৰ এক্ট অফ 1833 কিয় অনা হ'ল 1813 পিছত 20 বছৰ পিছত আহিলে 1833 কোম্পানীৰ যেটো কমাৰ্শিয়াল এক্টিভিটি আছে সেইখিনি শেষ কৰিব বিচাৰিছে ব্ৰিটিছ পাৰ্লিয়ামেণ্ট তেওঁলোকে বিচাৰিছে তোমালোকে কমপ্লিটলি এটা এডমিনিষ্ট্ৰেটিভ বডি হোৱা আমি ইণ্ডিয়াত শাসন কৰিব বিচাৰি আছোঁ আমি বহু বছৰ ইণ্ডিয়াত থাকিব বিচাৰি আছোঁ সো এইকাৰণে এটা ভাল এডমিনিষ্ট্ৰেটিভ বডি হোৱা তোমালোকে গোটেই তোমালোকৰ অফিচাৰ্ছৰ ৰেংক ৱাইজ এটা বডি বনোৱা যে ক'ৰবাত কিবা প্ৰব্লেম হ'লে কোন ৰেংকৰ অফিচাৰ যাব কি হ'ব নহ'ব সেইবিলাক কমপ্লিটলি এটা ষ্টেটৰ যিখিনি ফাংচন আছে সেইখিনি কৰিব বিচাৰি আছিলে সিহঁতে বিচাৰি আছিলে তোমালোকে কমাৰ্চিয়েল এক্টিভিটি বাদ দিয়ে সেইবোৰ তোমাৰ কাম নহয় প্লাছ সিহঁতে বিচাৰি আছিলে যে গভৰ্ণৰ জেনেৰেলক পাৱাৰ দিওঁ যে গভৰ্নেন্স ভাল হওক আৰু প্লাছ সেই কথাটোতো চলি আছে সেম যে কি কয় ব্ৰিটিছ পাৰ্লিয়ামেণ্টে বিচাৰি আছে আমি ইণ্ডিয়াত আৰু আমাৰ কণ্ট্ৰল বঢ়াওঁ লাহে লাহে এতিয়া চাবা যে আই থিংক 1853 লাষ্ট এক্ট হয় তাৰপিছত 1857 চিপাহী মিউটিনি হ'ব আৰু ব্ৰিটিছ গভৰ্ণমেণ্টে ক'ব যে EIC তুমি এটা ঘৰত যোৱা তোমালোকে ঢেৰ বেয়া কাম কৰিলা ইয়াতে আমাৰ বহুত বদনামী হ'ল এতিয়া আমি ডাইৰেক্ট ইণ্ডিয়াৰ শাসন কৰিম তোমালোকে আৰু দৰকাৰ নাই বন্ধ কৰা এইবোৰ যি কৰিছা সো চাৰ্টাৰ এক্ট অফ 1833 আহিলে সেই আইডিয়াজ লৈ সিহঁতে কি কৰিলে গভৰ্ণৰ অফ বেংগল যোন আছিলে সিহঁতক গভৰ্ণৰ জেনেৰেল অফ ইণ্ডিয়া বনাই দিলে ঠিক আছে আৰু তেওঁক দিলে এক্সক্লুচিভ লেজিসলেটিভ পাৱাৰ্ছ ইন এণ্টায়াৰ ইণ্ডিয়া তাৰ মানে হ'ল ইমান দিনে গভৰ্ণৰ অফ বেংগল যি আছিলে গভৰ্ণৰ জেনেৰেল অফ বেংগল আছিলে আৰু মাদ্ৰাছ আৰু বম্বে তেওঁৰ তলত আছিলে ঠিক আছে তো এতিয়া সিহঁতে কি কৰিলে গভৰ্ণৰ অফ বেংগলক গভৰ্ণৰ জেনেৰেল অফ ইণ্ডিয়াহে বনাই দিলে মানে গোটেই ইণ্ডিয়াৰ কাম এতিয়া যোন গভৰ্ণৰ বেংগলত বহিব তেওঁ চাব প্লাছ তেওঁ ৰুল বনাব গোটেই ইণ্ডিয়াৰ কাৰণে আগত মাদ্ৰাছ এণ্ড বম্বেৰো লেজিসলেটিভ পাৱাৰ আছিলে যে কিছুমান বস্তু সিহঁতে নিজৰ মতে কৰিব পাৰিব কিছুমান ল সিহঁতে নিজৰ মতে ফৰ্ম কৰিব পাৰিব সিহঁতে 1833 দি কৈ দিলে যে গভৰ্ণৰ জেনেৰেল যোন হয় তেওঁহে ল বনাব আৰু গোটেই ইণ্ডিয়াৰ কাৰণে বনাব একচুৱেলি যদি চাব বিচৰা তুমি এইটো তেনেকৈ চাব পাৰা যে ব্ৰিটিছ পাৰ্লিয়ামেণ্টে বিচাৰি আছিলে যে লাহে লাহে এটা চেণ্ট্ৰেলাইজড যদি গভৰ্ণমেণ্ট আহি যায় লেটছে ফানেলৰ দৰে এটা যদি তুমি চোৱা মানে সিহঁতে ইয়াৰ পৰা আৰম্ভ কৰিছে কৰি 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 যেতিয়া ইয়ালৈকে আহি যাব এটা এণ্টিটি হ'ব ইহঁতে জাষ্ট সেই এণ্টিটিটো আঁতৰাই দিলেই ব্ৰিটিছ পাৰ্লিয়ামেণ্ট আহি পৰিব বা ব্ৰিটিছ ক্ৰাউন আহি পৰিব সো সিহঁতে বিচাৰি আছে লাহে লাহে চেণ্ট্ৰেলাইজ কৰোঁ বস্তুখিনি তাৰপিছত কোম্পানী কম আজিৰ পৰা যোৱা হ'ল তোমাৰ কাম এতিয়া আমি ইণ্ডিয়াত আহিম সো লৰ্ড উইলিয়াম বেণ্টিক হৈ গ'ল আমাৰ প্ৰথম গভৰ্ণৰ জেনেৰেল অফ ইণ্ডিয়া আৰু কোম্পানী এটা ফাইনেলি এটা এডমিনিষ্ট্ৰেটিভ বডি হৈ গ'ল আৰু এতিয়া কোম্পানী প্ৰথমে এটা আছিলে যে ব্ৰিটিছ পজিশ্যন ইন ইণ্ডিয়া এতিয়া নাও ব্ৰিটিছ পজিশ্যন ইন ইণ্ডিয়াৰ পৰা হৈ গ'ল কোম্পানী ইজ হোল্ডিং দ্য টেৰিটৰী ইন ট্ৰাষ্ট অফ ইজ মেজেষ্টি কোম্পানী নিজৰ প্ৰফিটৰ কাৰণে একো হোল্ড কৰিব নোৱাৰে কোম্পানীৰ যিমান যি টেৰিটৰী আছে যিমান মাটি বাৰী আছে চব তেওঁ হোল্ড কৰিছে ক্ৰাউনৰ কাৰণে হিজ মেজেষ্টি এইখিনি সময়ত কিং আছিলে তো কিঙৰ কাৰণে চব হোল্ড কৰা হ'ল সো কোম্পানী ৱাজ হোল্ডিং টেৰিটৰী ইন দ্য ট্ৰাষ্ট অফ হিজ মেজেষ্টি সিহঁতৰ নিজৰ প্ৰফিটৰ কাৰণে নহয় ঠিক আছে সো এইটো হ'ল আমাৰ 1833 সো চাৰ্টাৰ এক্ট অফ 1853 কিয় আহিলে
So company যেটো rule extend কৰি আছিলে প্ৰতি acted 20 years যদি আমি ফাৰ্স্ট চাওঁ 1773 তাৰপিছত 1793 মাজত এটা 1784 আছে হেতু জাস্ট 1773 কিছুমান বস্তু ইমিডিয়েটলি কাৰেক্ট কৰিব কাৰণে পিটছ ইণ্ডিয়া এক্ট আনিছিলে তাৰপিছত আহিলে 1813 তাৰপিছত 1833 তাৰপিছত আহিলে 1853 নাও এইটো চাৰ্টাৰ এক্টটো ইটো কাৰণে আনিব হ'ল যে এতিয়া ইষ্ট ইণ্ডিয়া কোম্পানী শেষ কৰিব সময় হৈ গৈছে প্লাস গভৰ্ণৰ জেনেৰেল যোন আছিলে তেওঁৰ লেজিসলেটিভ আৰু এক্সিকিউটিভ ফাংচনখিনিও বেলেগ বেলেগ কৰিব লগা হৈছিল কি কিয় এফিচিয়েন্সি হোৱা নাই এটা কাউন্সিলে গোটেইখিনি কাম চালে এফিচিয়েন্সি নহয় সেইকাৰণে ইহঁতে ক'লে যে বিচাৰি আছিলে যে এটা লেজিসলেটিভ বডি হ'ব লাগে ল বনাবলে আৰু এটা এক্সিকিউটিভ ফাংচন কৰিবলৈ এটা কাউন্সিল হ'ব লাগে যিখিনি ল ইমপ্লিমেন্ট কৰিব পাৰে সেইখিনি একচুয়ালি 1853 এক্টত আনা হৈছিল সো এইখিনি হ'ল why যে কিয় চাৰ্টাৰ এক্ট 1853 দৰকাৰ আছে আৰু এডমিনিষ্ট্ৰেটিভ ৰিফৰ্মছ ইণ্ডিয়ানছে বিচাৰি আছিলে প্লাস এফিচিয়েন্সি বিচাৰি আছিলে ইণ্ডিয়ান এডমিনিষ্ট্ৰেশ্যনৰ কৰাপশন বহুত হৈছিলে এইখিনি সময়ত কোম্পানী অফিচিয়েলছে নিজৰ পকেট গৰম কৰিবৰ কাৰণে ঢেৰ কাম কৰি আছিলে সো এইখিনি ঠিক কৰিবৰ কাৰণে চাৰ্টাৰ এক্ট অফ 1853 আনা হ'ল সো চাৰ্টাৰ এক্ট অফ 1853 কি কৰিলে সেপাৰেট কৰি দিলে লেজিসলেটিভ আৰু এক্সিকিউটিভ ফাংচন অফ গভৰ্ণৰ কাউন্সিল ঠিক আছে যেটো একচুয়ালি লাষ্ট নেক্সটত আৰম্ভ হ'ব ক'ব কাৰণে যে ইণ্ডিয়ান সেন্ট্ৰেল লেজিসলেটিভ এছেম্বলি সেন্ট্ৰেল বুলি বুজিলে এনেকে বুজিব পাৰে যে সেন্ট্ৰেল গভৰ্নমেন্ট আৰু যে ষ্টেট গভৰ্ণৰ্ছৰ আন্ডাৰত যিখিনি থাকিব দ্যাট ইজ ইয়োৰ প্ৰভিন্সিয়েল গভৰ্নমেন্ট তো তাৰ প্ৰভিন্সিয়েল কাউন্সিল হ'ব সো সিন্স গভৰ্ণৰ জেনেৰেল অফ ইণ্ডিয়া হয় সো লাষ্টত এটো সেন্ট্ৰেল লেজিসলেটিভ কাউন্সিল বুলি লাহে লাহে আমি গম পাম সো প্লাস 1854 মকলে কমিটিয়ে কলে যে নাই ওপেন সিস্টেম এটা কৰোৱা সিভিল সার্ভেন্টস আনিবৰ কাৰণে বহুতে জানে না জানা আই থিংক সুভাষ চন্দ্ৰ বোস যদি তাৰ ষ্টৰি বা মুভি পঢ়ি দেখিছা বা পঢ়িছা গম পাবা যে আগতে ল্যাটিনত এক্সাম দিব লাগিছিলে ফৰ যেটো আইএস আজিৰ দিনত আইএস এক্সাম হয় আগত ইণ্ডিয়ান ইম্পেৰিয়েল সিভিল সার্ভিস বুলি কোৱা হৈছিলে ইম্পেৰিয়েল সিভিল সার্ভিসৰ কাৰণে যাব লাগে লণ্ডন আৰু বহুত কম এজৰ কাৰণে আছিল 1819 মান দিয়া হৈছিল যে 1819 যদি যে ক্লিয়াৰ কৰিব পাৰিছে নহলে নাই আৰু সো হেতু মেকলে ক'লে যে নাই এটা ওপেন কমিটি সিস্টেম হ'ব লাগে সিভিল সার্ভিস আনিবৰ কাৰণে প্লাস কোম্পানীৰ যেটো ৰুল আছে ব্ৰিটিছ গভৰ্নমেন্টে আৰু স্পেসিফাই কৰা নাই যে তেনেকুৱা নহয় যে আমি 1873 আকৌ আহিম তোমাক আকৌ 20 ইয়াৰ্স দিম হেবুৰ নাই এটা ইহঁতে কৈছে যে আমি ইন্টেনশন হয় যে যেটা ডেটা আমি ঠিক কৰিব পাৰো বিকজ ব্ৰিটিছ গভৰ্নমেন্ট ওয়ান্টেড টু ফিনিশ কোম্পানীজ ৰুল আৰু লোকেল ৰিপ্ৰেজেন্টেশন কৰোৱা হ'ল ইণ্ডিয়ান লেজিসলেটিভ কাউন্সিলত 6 জন মেম্বাৰৰ ভিতৰত 4 জন লোকেল হ'ব লোকেল মানে ইণ্ডিয়ানছ আৰু 2 জন ইহঁতৰ ইউৰোপিয়ান হ'ব পাৰে ঠিক আছে সো এটো হ'ল আমাৰ 1853 এক্ট আৰু ইয়াৰে পিছত হ'ল 1857 ৰ সিপাহী মিউটিনি আর সিপাহী মিউটিনি হোৱাৰ পিছত ব্ৰিটিছ গভৰ্নমেন্টে ক'লে EIC টাটা বাই বাই খতম সো ইষ্ট ইণ্ডিয়া কোম্পানী ইয়াতে সমাপ্ত হ'ল আৰু তাৰ পিছত আৰম্ভ হ'ল ক্ৰাউন ৰুল যেটো আমি পঢ়িম পাৰ্ট 2 এটো আছিল পাৰ্ট 1 সো পাৰ্ট 2 দেখা হ'ব থ্যাংক ইউ